নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবদ গীতামৃত। আজি শ্রীমদ ভগবদ গীতাৰ বিশ্বৰূপ দৰ্শন নামৰ একাদশ অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: তত্ৰৈকস্থং জগৎ কৃষ্ণং প্ৰবিভক্তম অনেকধা অপশ্যদ্দেবদেবস্য শৰীৰে পাণ্ডৱস্তদা। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে সঞ্জয়। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: তেতিয়া অৰ্জুনে বিশ্বৰূপ ধাৰণকাৰী পৰম পুৰুষ পৰমেশ্বৰৰ শৰীৰতে হাজাৰ হাজাৰ ভাগত বিভক্ত হৈ থকা সমগ্ৰ জগতখন একেলগে দৰ্শন লাভ কৰিবলৈ পালে বুলি ৰজা ধৃতৰাষ্ট্ৰৰ আগতে বিশিষ্ট শ্লোকভাগী অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে ইয়াতে তত্ৰ শব্দৰ প্ৰয়োগ কৰিছে আৰু এই তত্ৰ শব্দ অতি প্ৰাসংগিক। এই কথা বুজাইছে যে অৰ্জুনে বিশ্বৰূপ দৰ্শন কৰাৰ সময়ত অৰ্জুন আৰু কৃষ্ণ উভয়ৰে ৰথৰ ওপৰতে বহি আছিল আৰু ৰণক্ষেত্ৰত থকা আন মানুহবিলাকে সেই বিশ্বৰূপ দেখুওৱা বা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল বা দৰ্শন কৰিবলৈ সমৰ্থ হোৱা নাছিল, কাৰণ কৃষ্ণই কেৱল অৰ্জুনকহে সেই দিব্য চক্ষু প্ৰদান কৰা বুলি পূৰ্বৱৰ্তী শ্লোকত কৈ অহা হৈছে। আৰু অৰ্জুনে কৃষ্ণৰ দেহত বহু সহস্ৰ গ্ৰহ নক্ষত্ৰ দৰ্শন লাভ কৰিছিল। বৈদিক সাহিত্যৰ পৰা জনা মতে যি গ্ৰহ আৰু সৌৰজগত বহুতো দৰ্শন লাভ কৰাৰ ক্ষেত্ৰত কিছুমান মাটি, কিছুমান সোণৰ আৰু কিছুমান ৰত্নময়, কিছুমান বিশাল, কিছুমান সামান্য বা কিছুমান বিশালতকৈও বিশাল। আৰু এইদৰেই সেই সৌৰজগতখনৰ যি গ্ৰহবিলাক বিভিন্ন ধৰণৰ উপস্থাপন কৰিছে ইয়াতে ভাষ্যকাৰে। আৰু সেই গ্ৰহ নক্ষত্ৰসমূহৰ প্ৰতিটো স্থান কাল দৰ্শন লাভ কৰিছিল সখা অৰ্জুনে। আৰু নিজৰ ৰথত বহি থাকিয়ে যে অৰ্জুনে এই সকলোবিলাক দৰ্শন লাভ কৰিছিল সেয়া অৰ্জুনৰ কাৰণে সহজসাধ্য নাছিল। কিন্তু আন মানুহবিলাকে অৰ্জুন আৰু কৃষ্ণৰ মাজতনো কি ঘটনা ঘটিছে তাক জানিবলৈ অপাৰগ হৈছিল। ইয়াৰ দ্বাৰা ইয়াকে বুজাব পাৰি যে এজন শুদ্ধ ভক্তই যদি গুৰুক সুচাৰুৰূপে আদেশসমূহ পালন কৰে, গুৰুক যদি সুচাৰুৰূপে ভক্তি কৰে বা যদি পৰম আৰাধ্যগৰাকীক ভক্তি কৰে, সেই তত্ত্বাৱধায়ক পৰম আৰাধ্য তত্ত্বদৰ্শী গুৰুগৰাকীৰ তত্ত্বাৱধানত অন্য শিষ্য থকাৰ পিছতো তেওঁ সেই বিশিষ্ট শিষ্যগৰাকীয়ে দিব্য দৰ্শন লাভ কৰিবলৈ সমৰ্থ হয়। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।